নমস্কাৰ গাইজ, স্বাগতম টেকনিকেল নিউজ ইউটিউব চেনেলৰ। গাইজ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গাইজ আজি আপোনালোকক দেখাবলৈ ওলাইছে আপোনালোকে যিটো টয়লেটৰ কাৰণে আবেদন কৰিছিলে, আপোনালোকৰ টয়লেটৰ পইচাটো এতিয়ালৈকে আপোনালোকৰ একাউণ্টত সোমোৱা নাই আৰু আপোনালোকৰ যিটো এপ্লিকেশ্যনটো আপোনালোকৰ এতিয়ালৈকে ভেৰিফিকেশ্যন হোৱা নাই। সেই আপোনালোকৰ যিটো এপ্লিকেশ্যন এইটো আপোনালোকে কেনেকৈ ফিজিকেলি ভেৰিফিকেশ্যন কৰিব পাৰিব, মই এইটো ভিডিঅ'ত আপোনালোকৰ এইটো যে জনাই দিম। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। গাইজ চাব, আপোনালোকৰ যিটো টয়লেটৰ কাৰণে আবেদন কৰিছিল এইটোৰ পইচা আপোনালোকে এতিয়ালৈকে পোৱা নাই আৰু আপোনালোকৰ যিটো এপ্লিকেশ্যন এতিয়ালৈকে ভেৰিফিকেশ্যন হোৱা নাই, সেইকাৰণে আপোনালোকৰ এইটো ফৰ্মটো ফিল আপ কৰিব লাগিব। আৰু এইটো ফৰ্ম আপোনালোকে ক'ত পাব আৰু ক'ত আপোনালোকে এইটো ফিল আপ কৰি জমা দিব পাৰিব, মই এইটো ভিডিঅ'ত আপোনালোকক ডিটেইলছ কৈ দিম। তো ভিডিঅ'টো অলপ স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। গাইজ ইয়াত দিয়া আছে, চাব ফাৰ্ষ্টত বেনিফিচিয়াৰিজ পাৰ্টিকুলাৰ্ছ ফৰ ইণ্ডিভিজুৱেল হাউচ হোল্ড লেট্ৰিন IHSL স্কিম আণ্ডাৰ স্বচ্ছ ভাৰত মিছন। ফাৰ্ষ্টত ইয়াত চাব এক নম্বৰত দিয়া আছে নেম অফ দ্য এপ্লিকেণ্ট। তো এপ্লিকেণ্টৰ নামটো ইয়াত লিখি দিব। ছেকেণ্ড নম্বৰত ইয়াত চাব ইয়াত জেণ্ডাৰটো লিখি দিব। তাৰপিছত থাৰ্ড নম্বৰত ইয়াত ফাদাৰ্ছ নাইবা হাজবেণ্ডৰ নাম, যদি মহিলাৰ কাৰণে এপ্লাই কৰিছে তেতিয়াহ'লে হাজবেণ্ডৰ নামটো লিখি দিব। তাৰপিছত ইয়াত চাব মোবাইল নম্বৰটো আপোনালোকে বহাই দিব। মোবাইল নম্বৰটো বহাই দিয়াৰ পিছত আপোনালোকৰ যিটো ইমেইল আইডিটো এইটো অপশ্যনেল হয়, বহাই দিলেও হ'ব নিদিলেও হ'ব। তাৰপিছত আপোনালোকৰ যিটো ৰেচিডেণ্টেল এড্ৰেছটো ইয়াত আপোনালোকে বহাই দিব। তাৰপিছত 7 নম্বৰত ইয়াত দিয়া আছে ষ্টেটাছ অফ এক্সিষ্টিং টয়লেট। তো আপোনালোকে আগত যদি টয়লেট পাইছে তেতিয়াহ'লে আপোনালোকে ইয়াত ইয়েছ দিব আৰু যদি পোৱা নাই তেতিয়াহ'লে আপোনালোকে ইয়াত ন' দিব। তাৰপিছত 8 নম্বৰত ইয়াত দিয়া আছে আদাৰ লিংক ট্ৰান্সফাৰ ফৰ ইনচেণ্টিভ। তো আপোনালোকে এইটো ইয়েছ কৰি দিব। তাৰপিছত 9 নম্বৰত দিয়া আছে আধাৰ নাম্বাৰটো আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত 10 নম্বৰত দিয়া আছে বেংক একাউণ্ট ডিটেইলছ। বেংক একাউণ্ট ডিটেইলছত দিয়া আছে নেম অফ দ্য বেংক। তো আপোনালোকৰ বেংকৰ একাউণ্টত কোনটো নাম দিয়া আছে এই নামটো ইয়াত বহাই দিব। তাৰপিছত বেংক চিটি, তো আপোনালোকৰ বেংকৰ কোনটো ডিষ্ট্ৰিক্টৰ হয় এইটো ডিষ্ট্ৰিক্টৰ নামটো ইয়াত আপোনালোকে বহাই দিব। তাৰপিছত C নম্বৰত দিয়া আছে বেংক ব্ৰাঞ্চ নেম। তো আপোনালোকৰ বেংকৰ যিটো ব্ৰাঞ্চ নেম সেই ব্ৰাঞ্চ নম্বৰটো ইয়াত লিখি দিব। তাৰপিছত D নম্বৰত ইয়াত দিয়া আছে IFSC কোড। তো আপোনালোকৰ বেংকৰ যিটো IFSC কোড এইটো আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত E নম্বৰত দিয়া আছে একাউণ্ট নম্বৰ। তো আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰটো ইয়াত বহাই দিব। আৰু F নম্বৰত দিয়া আছে কনফাৰ্ম একাউণ্ট নম্বৰ। তো আপোনালোকৰ যিটো বেংকৰ একাউণ্ট নম্বৰ সেইটো আকৌ ইয়াত বহাই দিব। তাৰপিছত G নম্বৰত দিয়া আছে পাছবুক ফাৰ্ষ্ট পেজ স্কেন কপি ফটোকপি অফ পাছবুক ফাৰ্ষ্ট পেজ হুইচ শ্ব' একাউণ্ট হোল্ডাৰ ডিটেইলছ। তো আপোনালোকৰ যিটো বেংকৰ পাছবুক সেই বেংকৰ পাছবুকৰ যিটো ফাৰ্ষ্ট পেজ সেইটো আপোনালোকে কম্পিউটাৰ দোকানত যাই ফটো ষ্টেট কৰি দিব। তাৰপিছত 11 নম্বৰত ইয়াত দিয়া আছে ফটোগ্ৰাফ অফ এপ্লিকেণ্ট টু ফটোগ্ৰাফ অফ দ্য এপ্লিকেণ্ট উইথ ক্লিয়াৰ ভিজিবিলিটি। আপোনালোকৰ 2 কপি ফটোগ্ৰাফ লাগিব আৰু সেইটো আপোনালোকৰ ক্লিয়াৰলি দেখিব লাগিব। আৰু এইটো ফৰ্মৰ লগত আপোনালোকৰ বেংকৰ যিটো পাছবুকটো আপোনালোকে ফটো ষ্টেট কৰি আৰু আপোনালোকৰ 2 কপি ফটো লৈ আৰু আপোনালোকৰ যিটো পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ আইডি এইবিলাক আপোনালোকে জেৰক্স কৰি তো আপোনালোকে এইটো এড কৰি এইটোৰ লগত গাঁঠি দি আপোনালোকে এইটো পঞ্চায়তত জমা দিব। বন্ধু বান্ধৱীসকল, এতিয়া মই কৈ আছোঁ আপোনালোকে এইটো ফৰ্ম ক'ত পাব। মোৰ হোৱাটছআপ চেনেলৰ লিংক মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে সেইটো লিংকত যাই এইটো ফৰ্ম ডাউনলোড কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।